অৰুণোদয় আঁচনিৰ ৮,০০০ টকা পাবলৈ আজিয়েই কৰক এইটো কাম। আপোনাৰ হাতত থকা মোবাইল ফোনৰ জৰিয়তে কৰিব পাৰিব। হয়, মই সম্পূৰ্ণ প্ৰচেছ আজিৰ এইটো ভিডিঅ'ত দেখুৱাই দিছোঁ। যেহেতু ২০ তাৰিখ দিনে অৰুণোদয় আঁচনিৰ ৮,০০০ টকা সোমাব সকলোৰে বেংক একাউণ্টত। তাৰ বাবে আপুনি KYC কৰিব লাগিব। KYC কেনেকৈ কৰিব সবিশেষ কিন্তু জানিব পাৰিব। হয়, মই ইয়াৰ বাবে আপোনালোকক যি মোবাইল ফোনৰ জৰিয়তে দেখুৱাই আছোঁ। চাওক, মই গুগলৰ চাৰ্চত টাইপ কৰি দিছোঁ NPCI। তাৰপিছত নেশ্যনেল পে'মেণ্ট কৰ্পৰেশ্যন অফ ইণ্ডিয়া যিটো অফিচিয়েল ৱেবছাইট আহিব, জাষ্ট ইয়াতে আপুনি ক্লিক কৰক। ইয়াতে ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকৈ অফিচিয়েল ৱেবছাইটটো খোল খাব। এতিয়া ওপৰত চাওক, ছেকেণ্ড অপশ্যনত কাষ্টমাৰ লিখা আছে, কাষ্টমাৰ অপশ্যনত ক্লিক কৰক। এতিয়া চাওক, ইয়াতে তলত চাব ভাৰত আধাৰ চিডিং ইনেবল BASE, জাষ্ট ইয়াতে আপুনি এটা ক্লিক কৰক। ক্লিক কৰাৰ পিছত এলাও আহিব, জাষ্ট এলাউত ক্লিক কৰক। এতিয়া আপোনাৰ সন্মুখত এনেকৈ ৱেলকাম টু ভাৰত আধাৰ চিডিং ইনেবল চিষ্টেমটো খোল খাব। এতিয়া চাওক, ছেকেণ্ড অপশ্যন আছে আধাৰ চিডিং ডিচিডিং, ইয়াতে জাষ্ট ক্লিক কৰক। আপুনি ক্লিক কৰি দিয়াৰ পিছত ইয়াতে এণ্টাৰ আধাৰ নাম্বাৰ, আপোনাৰ যি আধাৰ নাম্বাৰ বহুৱাই দিব লাগিব। ইয়াতে আধাৰ নাম্বাৰ বহুৱাই দিয়াৰ পিছত ইয়াতে চাওক ৰিকুৱেষ্ট যিটো আছে, ইয়াতে চিডিঙত ক্লিক কৰিব লাগিব। ৰিকুৱেষ্ট ফৰ আধাৰ চিডিং, ইয়াতে চিডিং। তাৰপিছত ছিলেক্ট ইয়ৰ বেংক, আপোনাৰ ইয়াৰ পৰা বেংকৰ নাম বিচাৰি উলিয়াব। মোৰ ইউকো বেংক বিচাৰি উলিয়াই আছোঁ। আপোনাৰ যি বেংক হয় সেই বেংকৰ নাম আপুনি ছিলেক্ট কৰিব লাগিব। ইয়াত যিকেইটা বেংক আছে এইকেইটা বেংকেই কিন্তু হ'ব। চাওক, ইউকো বেংক ছিলেক্ট কৰিলোঁ। এতিয়া চাওক, চিডিং টাইপ কি ফ্ৰেছ চিডিং হয়। আপুনি ফ্ৰেছ চিডিঙত ক্লিক কৰিব লাগিব। ফ্ৰেছ চিডিঙত ক্লিক কৰাৰ পিছত একাউণ্ট নম্বৰ ইয়াতে দিব লাগিব। একাউণ্ট নম্বৰ দিয়াৰ পিছত কনফাৰ্ম একাউণ্ট নম্বৰ ইয়াতে দিব লাগিব। এইখিনি দিয়াৰ পিছত চেকবক্স পাব, ইয়াতে টিকমাৰ্ক লগাই দিব লাগিব। চাওক, মই টিকমাৰ্ক লগাই দিলোঁ। এতিয়া কেপচাটো যেনেকৈ আছে তেনেকৈ কেপচাটো টাইপ কৰিব। কেপচাটো বহুৱাই দিয়াৰ পিছত ছাবমিটত ক্লিক কৰক। ক্লিক কৰাৰ পিছত টাৰ্মছ এণ্ড কণ্ডিশ্যন আহিব। স্ক্ৰল ডাউন কৰি তলত আহিব। তলত আহিলে চাওক এগ্ৰি এণ্ড কণ্টিনিউ আছে, ইয়াতে ক্লিক কৰক। ক্লিক কৰাৰ পিছত আপোনাৰ ৰেজিষ্টাৰ মোবাইলত এখন OTP আহিব। চাওক, OTP আহি গৈছে। বহুতে কি কৰে, OTP অহাৰ পিছত ভয় খাই যায় যে পইচা কাটি ল'ব। কোনো ধৰণৰ এইটো নহয়। আপোনালোকৰ জাষ্ট যি NPCI যিটো অফিচিয়েল ৱেবছাইট, ইয়াতে আহিলে আপুনি ইয়াৰ পৰাই চাওক OTP দিয়াৰ পিছত কনফাৰ্মত ক্লিক কৰিব। ইয়াতে ইয়ৰ আধাৰ নাম্বাৰ ইজ কাৰেণ্টলি মেপ হৈ আছে, অৰ্থাৎ মেপিং হৈ আছে। ইণ্ডিয়া পোষ্ট পে'মেণ্ট বেংকৰ সৈতে মোৰ মেপিং হৈ আছে। সেই ক্ষেত্ৰত মোৰ এনেকৈ আহিছে। আপোনালোকে জাষ্ট এনেকৈ কৰক। যদি আপোনালোকৰ মেপিং নাই তেনে ক্ষেত্ৰত আপোনাৰ মেপিং হৈ যাব। এনেকৈ KYC আপুনি সম্পূৰ্ণ কৰক। হয়, নিশ্চয় আপুনি জানিব পাৰিলে কেনেকৈ আপুনি কৰিব। যদি এইটো কাম কৰা নাই তেনে ক্ষেত্ৰত আজিয়ে কৰি ৰাখক, কিয়নো ২০ তাৰিখ দিনে টকা লাভ কৰিব। আজিলৈ মানে ধন্যবাদ।